বাইদেউ কালি আমি নথকাহেঁতেন ৰাম ঠগন দিলে হয় বিশাল আৰু এক্স হাজবেণ্ডক এনেকুৱা ভণ্ড বাবা ন সেইবোৰক পুৰা পিটিব লাগে লিলি ইহঁতক পাব্লিক দুলাই দিব লাগে চুৰ আৰু ইহঁতৰ মাজত কোনো পাৰ্থক্য নাই একেই এইবোৰ বাইদেউ এইবোৰ মানুহে যে কিমান সহজ সৰল মানুহবিলাকক লুটি আছে মানে কোনো হিচাপ নাই লিলি মোৰ মন গৈছিলে একদম দুচাটমান লগাই পঠাওঁ আপুনি ঠিকেই কৈছে বাইদেউ মোৰো মন গৈছিলে দুচাটমান বহাই দিওঁ বুলি পিছে বিশালক বুজাই দিব লাগিব এনেকে যোনটো মানুহ এনেকে ভণ্ড বাবা মাতি আনিব মানা কৰিব লাগিব এইবোৰ যে একদম বদমাছ মানুহ লিলি ময়ো বুজাই দিম বোলো এনেকে যিকোনো মানুহ এনেকে বাবা জ্যোতিষী এইবোৰ দেখিলে বোলো ঘৰত মাতি আনিব নালাগে বাইদেউ সেইবোৰ বাদ দিয়ক এই টিফিনত কি দি পঠিয়াই ধুনু আৰু ডালিমগুটি মই পাহৰিয়ে গ'লো টিফিনো দিব লাগিব নহয় মেগী অকণমানকে বনাই দিওঁ নেকি লিলি বাইদেউ 12টা বজাত দেখোন আহিবই মেগী নিদিলে হ'ব নেকি লাইটকে কিবা এটা দি পঠালেও হ'ব ব্ৰেডে আছে ব্ৰেড আৰু জেমে দি পঠাওঁ নেকি দুখন হৈ যাব 12টা বজাত দেখোন ছুটি হ'বই বাইদেউ বলক টিফিনটো যোগাৰ কৰোঁগৈ সিহঁতৰ বল ব্ৰেড দুটা সেকি দিম তই জেমখিনি লগাই দিবি লিলি মোক ভাত নিদিলে হ'ব দেই চাহ আৰু ব্ৰেড দুখন খায়ে যাম আজি দোকানলৈ দুপৰীয়া ভাতকেইটা খাবলৈ সোনকালে আহিম নহয় আজি ধুনু আৰু ডালিমগুটিক স্কুলৰ পৰা লৈ একেবাৰে ঘৰলৈ গুচি আহিম ভাতকেইটা খাবলৈ হ'ব বাৰু ব্ৰেডে খাই যাবা কিন্তু বিশাল কথা এটা নহয় তুমি এনেকৈ কোনোবা বাবা জ্যোতিষী এইবোৰ দেখিলে ঘৰলৈ আৰু মাতি নানিবা দেই নেক্সট টাইম এইবোৰ কিন্তু ভাল কথা নহয় সিহঁতে আমাৰ নিচিনা মানুহবোৰৰ কাৰণেহে এনেকৈ ঘৰত আহিব চল পায় বুজিছা সিহঁতক চল দিবলৈ কোনো প্ৰয়োজন নাই আৰু তোমাৰ একো গ্ৰহগতি এইবোৰ দেখাব দৰকাৰ নাই চব ঠিকে আছে নিজৰ ভাল কাম কৰি গ'লে সদায় ভালেই হ'ব তোমাৰ লগত একো বেয়া নহয় বুজিছা তুমি আৰু এইবোৰ গ্ৰহ বেয়া কিবা বেয়াকৈ এই জ্যোতিষী ভণ্ড বাবাবোৰক মাতি ফুৰিব দৰকাৰ নাই লিলি এই প্ৰথমতে যেনেকৈ ক'লে আৰু মোৰ একদম বিশ্বাস হৈ গ'ল নহয় বোলো গ্ৰহৰ পজিশ্যনবিলাক উল্টা পুল্টা হৈ আছে বোলে জন্মতে যোনটো গ্ৰহ য'ত থাকিব লাগে তাৰ পৰা বোলে দূৰত আছে সেইবোৰ কথা ক'লে তাৰপিছত কৈছে জীৱনত বোলে ডাঙৰ ডাঙৰ ঘটনা ঘটিব মোৰতো আৰু ভয় লাগি আহিলে তাৰপিছত আৰু বিশ্বাস কৰি ল'লোঁ মিহিদা আৰু মই ভাবিলোঁ সেই ভাল বাবা হ'ব তাৰপৰা প্ৰতিকাৰো দিম বুলি ক'লে ঠিকে আছে প্ৰতিকাৰ দিব কৰোঁ ইমান যে 50,000 টকা খুজিব আৰু সেইটো আমি সপোনতো ভবা নাই মিহিদা আৰু মই হ'লেও তুমি মতি গতি নোচোৱাকৈ আৰু এনেকৈ বিশ্বাস কৰি ল'লানে আচৰিত পালোঁ দেই লিলি মানুহজনকনো লগ পোৱা কিমান সময় হৈছে মইনো বাৰু এইখিনি সময়তে কেনেকৈ মানুহজনক মতি গতি দেখি ভণ্ড এনে ভাল ক'ব পাৰিম যেনেকৈ ক'লে আৰু ভাল বুলিয়ে ভাবি ল'লোঁ মিহিদা আৰু মই বিশাল এইবোৰ মানুহে প্ৰথমতে ইম'চনেল কৰিয়ে লয় এনেকৈ কিবা কিবি কথা কৈ ল'ব তাৰপিছত তুমি বিশ্বাস কৰি ল'বা মই আৰু কাণত ধৰিছোঁ দেই বিদ্যা শপত এইবোৰ যে ভণ্ড বাবা চাবা বিশ্বাস কৰিবলৈ নাই আৰু দেই ঘৰলৈ মাতিবতো নায়েই বিশ্বাসো কৰিবলৈ নাই আৰু হ'ব দিয়া তুমি এতিয়া বহা মই চাহ কাপ আৰু ব্ৰেড লৈ আহোঁ লিলিয়ে ঠিকেই কৈছে ইম'চনেল কৰি লৈছিলে প্ৰথমতে মোক ময়ো বৰ বেছি এইবোৰ বিশ্বাস কৰা বিধৰ নহয় তথাপিও আৰু যেনেকৈ কৈছিলে মই আকৌ সঁচা বুলিয়ে ভাবিছিলোঁ ধুনু স্কুলত উৎপাত নকৰিবা দেই ডালিমগুটিকো কৈছোঁ দেই দুটাই উৎপাত নকৰিবা নহ'লে মিছে কাণত ধৰি আঁঠুকাই থৈ দিব আকৌ চব ল'ৰা ছোৱালীৰ আগত বেলেগ লাজ পাবা ধুনু ডালিমগুটি তোমালোকে উৎপাত কৰিলে কিন্তু আমাক লগে লগে ফোন কৰি দিব মিছে দেই উৎপাত নকৰিবা একদম ভালকৈ থাকিবা মা ডাঙৰ মা একো উৎপাত নকৰোঁ স্কুলত সৰু মা আমি উৎপাত নকৰোঁ স্কুলত ধুনু ডালিমগুটি উৎপাত নকৰিবা আৰু টিফিন দিছোঁ দেই তোমালোকৰ দুটাকৈ টিফিন দি দিছোঁ বেগৰ ভিতৰত ভৰাই দিছোঁ টিফিন দুটা ভালকৈ খাবা দেই নেপেলাবা কিন্তু মা নেপেলাও মই ষ্ট্ৰবেৰী জেম ভাল পাওঁ তুমি ব্ৰেডৰ লগত ষ্ট্ৰবেৰী জেম দিছা সেইকাৰণে মই অলপো নেপেলাওঁ চব খাই দিম মা সৰু মা ময়ো নেপেলাওঁ ময়ো ষ্ট্ৰবেৰী জেম খাই বহুত ভাল পাওঁ ময়ো চব খাম ব্ৰেড অলপো নেপেলাওঁ তোমালোকে টিফিন পেলালে আমি গম পাম আকৌ দেই মিছে আমাক ফোন কৰি কৈ দিব এনেও ধুনু ডালিমগুটি তোমালোকৰ মিছে আমাক ফোন কৰি কৈ দিব তোমালোকে যদি টিফিন পেলোৱা এবাৰ যে ধুনুৱে পেলাইছিলা তাৰপিছত আকৌ মোক মিছে ফোন কৰি কৈছে দেই বোলে ধুনুৱে টিফিনবিলাক পেলাই দিছে আৰু কুকুৰক দি দিছে বোলে
অ' মা কুকুৰটো বহুত ভোক লাগি আছিলে ভৌ ভৌ কৈ আছিলে সেইকাৰণে অকণমানহে দিছিলোঁ চব পেলাই দিয়া নাই অকণমান মই খাইছোঁ আৰু অকণমান দিছোঁ কুকুৰটোক ধুনু ডালিম গুটি আহা 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 স্কুল যাব দেৰি হৈছে আহা ৰ'বা পাপা ডালিম গুটি বাৰু মই গৈ আছোঁ মা সৰু মা ডাঙৰ মা বাই বাই লিলিক পিছে সেই ধুনুৱে টিফিন পেলোৱা কথাটো আকৌ কোনে ক'লে অ' বাইদেউ সেই চাইনিকা মিছে কৈছে মানে হোৱাটছএপত ইহঁতৰ ৰুটিনখন দিছিলে যে পৰীক্ষা ৰুটিনখন তাৰপিছত দিওঁতে মই সেই ধুনুৰ কথা সুধিলোঁ আৰু ক্লাছত উৎপাত বেছিকৈ কৰাই নি বুলি তাৰপিছত সুধোঁতে তেতিয়া ক'লে আৰু এদিন আৰু টিফিনটো দি দিলে বোলে অকণমান কুকুৰ এটাক খাবলৈ কুকুৰটো বোলে কোচাত লৈ বোলে বেলেগ মৰম কৰিছে মই আকৌ ভাবিলোঁ তই আকৌ ক'ৰ পৰা গম পালি ধুনু ডালিম গুটিবাক দেখিছা কি ধুনীয়াকৈ বহি আছে চিটত তুমি বহি লোৱা আকৌ কেলৈ থিয় হৈ আছা পৰি যাবা নহয় পটককৈ অ' পাপা নপৰোঁ মই চিটত ধৰি আছোঁ তোমাৰ পৰিলে গম পাবা ধুনু দাঁত গোটেইকেইটা ভাঙিব ধুনুক তেতিয়া চবে বুঢ়া বুলি জোকাব দাঁত গোটেইগাল হৈ যাব ধুনু ভাইটিক চবে বুঢ়া বুলি ক'ব ধুনু ভাত কেইদি খাই আহিছা আজি মই আজি মেগী খাই আহিছোঁ তুমি কি খাই আহিছা আজি আলু পিটিকা ভাত খাই আহিছোঁ মায়ে মোক আজি আলু পিটিকা ভাত খুৱাই দিছে আলু পিটিকা ভাত খাই ময়ো ভাল পাওঁ কিন্তু চিকেন খাই বেছি ভাল পাওঁ ধুনু দোস্ত তুমি আজি টিফিনত কি আনিছা মই ব্ৰেড আনিছোঁ আৰু ষ্ট্ৰবেৰী জেম আনিছোঁ তুমি কি আনিছা মায়ে আজি মোক টিফিনত একোৱেই নিদিলে ভাল বস্তু মানে আলু পিটিকা ভাতকেইটা খুৱাই আছিলে মই বোলো ৰাস্তাত এইকেইটা নাখাওঁ ক'লোঁ এইকেইটা বোলে তাইক স্কুলতে খাবি বুলি কৈ সেইকেইটাকে টিফিনটোতে ভৰাই পঠাই দিলে অ' কুহি আজি টিফিনত কি আনিছা তুমি আলু ভাজি ৰুটি আনিছোঁ তুমি কি আনিছানো মই চুজি আনিছোঁ আমি টিফিনবোৰ ভগাই খাম দেই তোমাৰ পৰা আলু ভাজি দিবা ৰুটি দিবা মই তোমাক চুজি দিম দেই মই যে পপ আনিছোঁ আৰু পেষ্ট্ৰি আনিছোঁ তোমালোকক পেষ্ট্ৰি দিম পপ দিম তোমালোকে মোক চুজি আৰু ৰুটি আলু ভাজি দিবা দেই মই যে পেষ্ট্ৰি বহুত ভাল পাওঁ অ' ৰীতা মোক অকণমান পেষ্ট্ৰি দি দিবা দেই মই তোমাক চুজি দিম অ' ৰীতা মোকো পপ দিবা মই তোমাক আলু ভাজি ৰুটি দিম হ'ব দিম দোস্ত আমি ইউটিউবতে মোবাইলত স্পাইডাৰমেনৰ কাহিনী ওলাইছে দেখিছা মই ৰাতি পুৰা চাওঁ মাৰ মোবাইলত আইঅ' কেলকে একদম বাহিৰৰ পৰা ইমান বেয়া শুনিছে ঐ তহঁতে মনে মনে থাকিব নোৱাৰ নেকি 10 মিনিট মনে থাকিব নোৱাৰ তহঁতে মই মানে ক্লাছত অহাত দেৰি হ'লেই একদম গোটেই কাউৰী বাহত জুই লগাই দিয় গুড মৰ্ণিং ব তহঁতে আইঅ' চকীখনত নোজোৰা হৈছোগে পাই সেইবিলাক কৈ চকীখন চেঞ্জে কৰি দিব লাগিব ঐ ল'ৰা ছোৱালীহঁত তহঁতক গোটেইকেইটা অহা নাই যে আজি হ'ল আৰু তহঁত যে ৰখাতলৈ যাবি আৰু ইমান দিন স্কুল বন্ধ এতিয়া স্কুল খুলিছে তহঁতৰ স্কুললৈ আহিবলৈ হোৱাই নাই আৰু ছাৰ আমি আহিছোঁ স্কুল আজি আমি প্ৰেজেণ্ট আছোঁ হ'ব তহঁতে মনে থাক মই দিয়া হোমৱৰ্ক কৰিলি নাই তহঁতে হোমৱৰ্ক কৰাই নাই মানে মোৰ পেহী বিয়া গ'ল যে মোৰ সেই হোমৱৰ্ক কৰিবলৈ নহ'লেগে তাৰপিছত আজি স্কুল খুলিলে স্কুললৈ গুচি আহিলোঁ আৰু কোনে কৰিছ হোমৱৰ্ক ময়ো কৰিছোঁ ছাৰ ময়ো হোমৱৰ্ক কৰিছোঁ তহঁত দুটাহে নকৰিলি মানে ঐ কুণ্ঠত মই কৰিবলৈ চেষ্টা কৰিছিলোঁ সেই কৰিবহে নোৱাৰিলোঁ মানে পেহী বিয়া গ'ল যে মানে পৰহিয়ে গ'ল
কালি হোমৱৰ্ক কৰিম বুলি ল'লোঁ এই পৰহি যে এনেকুৱা কান্দিলোঁ তাৰপিছত সেই কালি চকুকেইটা ইমান বিষালে তাৰপিছত মই হোমৱৰ্ক কৰিব নোৱাৰিলোঁ আৰু ছাৰ আৰু তই কিয় নকৰিলি এটা বাৰু বিয়াই গ'ল চকু বিষালে আৰু তই কেলৈ নকৰিলি যা গোটেইকেইটাই কাণত ধৰি আঁঠুকাই থাকগে যা ৰুমৰ বাহিৰত যা আজি তহঁতক মই কাণত ধৰি আঁঠুকাই থৈ দিম তাৰপিছত স্কুল ছুটি হ'লেও যাবলৈ নিদিওঁ ঘৰলৈ আঁঠুকাই থাক এইবোৰ ল'ৰা ছোৱালী যে আৰু কোন দিশে যাব